নিজৰ ল'ৰাটোক বাইক এখন কিনি দিয়াৰ আগতে বেংকত বেলেঞ্চ অলপ বঢ়াই লওক। কাইলৈ যাতে এক্সিডেণ্ট হ'লে মানুহক ভিক্ষা খুজিব লগা নহয় যে মোৰ ল'ৰাটো এক্সিডেণ্ট হৈছে, বাইক এক্সিডেণ্ট হৈছে, অলপ সহায় কৰক, তাক অমুকত নিব লাগে, চেন্নাইত নিব লাগে, দিল্লীত নিব লাগে, মুম্বাইত নিব লাগে, ঠিক নোহোৱা হৈছে, আমাৰ পইচা পাতি নাই। তেনেকৈ খুজিলে পইচা নাপায়। পইচা উপাৰ্জন কৰোঁতে বহুত কষ্ট হয়। গতিকে যেতিয়া আপুনি ল'ৰাটোৰ জেদ ৰাখিব নোৱাৰি বাইক এখন দি দিলে, 20,000 টকা ডাউন পে'মেণ্ট দি বাকীখিনি EMIত লৈ পেলাই বাইক এখন দি দিলে, তাৰে আগতে আপুনি ল'ৰাটোৰ মেডিক্লেমো কৰি লওক। নহ'লে কেতিয়া ক'ত কি হয়, আজিকালি উদণ্ড ল'ৰাৰ ঠিকনা নাই। পাছত ভিক্ষা খুজিব লগা যাতে নহয়। ধন্যবাদ। নমস্কাৰ বন্ধুসকল। বহুতে কম্বো পেকটো এতিয়াও বিচাৰি বিচাৰি হাহাকাৰ কৰি আছে। কমেণ্টত দৈনিক অজস্ৰ কমেণ্ট আহি থাকে, ক'ত পাম ক'ত পাম ক'ত পাম। তো মই লিংক আগতেও শ্বেয়াৰ কৰি দিছোঁ যে কম্বো পেকটো আমাৰ ৱেবছাইটত অনলাইন পাই যাব। অনলাইন অৰ্ডাৰ কৰিলে আপুনি 4-5 দিন সময় লাগে ডেলিভাৰী হওঁতে। মাজতে যদি বন্ধ পাই থাকে শনি ৰবিবাৰ, তো তেতিয়াহ'লে বাঢ়ি যায়। তথাপি মেক্সিমাম এসপ্তাহৰ ভিতৰত পাই যায়। তো কম্বো পেকটো আপোনালোকে এই কমেণ্ট বক্সত এটা লিংক আছে, তাতে গৈ অৰ্ডাৰ কৰিব পাৰে। ৰিজাল্ট আপোনালোকেতো পাইছেই, চাৰিওফালে দেখা পাই আছে মানুহৰ কি ধৰণে ৰিজাল্ট পাইছে। তো মোৰে চলি নাছিল, এতিয়া পুৰা ঘন হৈ গৈছে এবাৰ লগাওঁতে। ইয়াৰ পিছত আকৌ লগাম, 2-3 দিন লগাম, আৰু ঘন হৈ যাব। গতিকে একদম যেতিয়া চুলি নোহোৱা হৈ যায়, টকলা হৈ যায়, তেতিয়াও সুন্দৰ কামত আহে। আপোনালোকে লগাই চাওক, আৰু ভিডিঅ'বিলাক পাইছে, মানুহৰ ৰিজাল্ট পাইছে, ফিডবেক পাইছে, অৰ্ডাৰ কৰি লিংকটোত গৈ অৰ্ডাৰ কৰি দিয়ক, আৰু সেইটো ঘৰতে বহি আপুনি লগাই লওক। ধন্যবাদ।